মানিকপুৰতে ছাত্ৰ অপহৰণৰ চাঞ্চল্যকৰ ঘটনা শংকৰ আজান জাতীয় বিদ্যালয়ৰ 3 ছাত্ৰক অপহৰণ সোণাইকুলাৰ ছাত্ৰাবাসৰ পৰা অপহৰণ 3 ছাত্ৰক এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী দুজন অষ্টম শ্ৰেণীৰ ছাত্ৰ ইতিমধ্যে দেৰুতে কৈছে নিশাৰ পৰা সন্ধানহীন মিনহাজ তালুকদাৰ ৰুবুল আলী নজমুল হক সন্ধানহীন ৰুবুল আলী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আছিল মিনহাজ তালুকদাৰ নজমুল হক 2 অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী ঘটনা সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে মানিকপুৰ আৰক্ষীয়ে পুনৰ উল্লেখ কৰিছোঁ মানিকপুৰত ছাত্ৰৰ অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শংকৰ আজান জাতীয় বিদ্যালয়ৰ 3গৰাকী ছাত্ৰক অপহৰণ কৰা হৈছে সোণাইকুলাৰ ছাত্ৰাবাসৰ পৰা অপহৰণ 3 ছাত্ৰক এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আৰু দুজন অষ্টম শ্ৰেণীৰ ছাত্ৰ নিশাৰে পৰা সন্ধানহীন মিনহাজ তালুকদাৰ ৰুবুল আলী নজমুল হক সন্ধানহীন ৰুবুল আলী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী মিনহাজ তালুকদাৰ নজমুল হক 2 অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী ঘটনা সন্দৰ্ভত তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে মানিকপুৰ আৰক্ষীয়ে এজন মোৰে ভাই মিনহাজ তালুকদাৰ নজমুল হক আৰু ৰফিকুল ইছলাম ক্লাছ 10 ৰফিকুল ইছলাম বৰ্তমান ক্লাছ 10 মেট্ৰিক দি আছে বৰ্তমান দুটা সাবজেক্ট হ'ল ইতিমধ্যে অসমীয়া দি আহিছে কালি ভালে হৈছে বুলি জানিছোঁ মানে আগে পিছে প্ৰথম দিনা মই লৈ গৈছিলোঁ তো এইকেইদিনৰ লৈ যাব পৰা নাই স্কুলত পৰীক্ষা চলি আছে এনুৱেল যাৰ কাৰণে বহুত দায়িত্বত থাকিব লগা হৈছে আৰু হঠাৎকৈ এনেকুৱা হ'ল কিয় বা হ'ল এইটোও গম নাপাওঁ ইমান আমাৰতো তেনেকুৱা নালাগে গাফিলতি থকা যেন নালাগে কাৰণ আমি সদায় দেখা শুনা কৰি আছোঁ এভৰি টাইম মানে এজন থকাৰ পৰিৱৰ্তেও মই ঘৰত থাকিব পাৰোঁ থাকিলে শৰীৰটো অসুস্থ মোক থাকিব নিদিয়ে ইয়াত তথাপিও মই ৰেগুলাৰ ইয়াতে থাকি আছোঁ প্ৰেছিডেণ্টৰ নাম হাবিজুৰ ৰহমান আৰু ছেক্ৰেটাৰী গোলাম মহিবুল আলম তালুকদাৰ তো সিহঁতে লগে লগে বঙাইগাঁৱত যাই বিচাৰি তাৰপিছত বঙাইগাঁৱৰ RPF বিলাকক ইনফৰ্মেশ্যনটো দিলে ফটো দিলে তো আমি মাত্ৰ আহিছে জাষ্ট আহিছে সিহঁতে সোধা পোছা কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত